দলত যোগদান কৰিব বিচাৰিছে। যোগদানকাৰী হিচাপে এই দলটোৰ জৰিয়তে এক জাতীয় সেৱা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। তেনে জাতীয় চিন্তাৰে উদ্বুদ্ধ ইতিমধ্যে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিভিন্ন ৰাজনৈতিক দলৰ জৰিয়তে সেৱা আগবঢ়াই অহা বিভিন্নজন লোক আৰু বিভিন্ন দল আৰু সংগঠনৰ প্ৰতিনিধি আজি ইয়াত সমবেত হৈছে ৰাইজৰ দলৰ প্ৰতি আস্থা ব্যক্ত কৰিবৰ কাৰণে আৰু ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰি অসম নিৰ্মাণৰ এই প্ৰক্ৰিয়াৰ অংশীদাৰী হ'বৰ কাৰণে আমি আগন্তুক আটাইকে আদৰণি জনাইছোঁ। আৰু এই সভাখন আনুষ্ঠানিকভাৱে পৰিচালনা কৰিবৰ যাৰ কৰ্মকাণ্ডক আপোনালোকে সদায় আদৰণি জনাই ইয়াত সমবেত হৈছে তেওঁ অখিল গগৈ ডাঙৰীয়া। তেখেতক আজি আমি এই অনুষ্ঠান পৰিচালনা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমি নিৰ্দিষ্ট কৰা সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ দলৰ সাধাৰণ সম্পাদক গিৰি শংকৰ গোস্বামী ডাঙৰীয়াক অখিল গগৈ ডাঙৰীয়াক এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু সভাপতি মহোদয়ে আসন গ্ৰহণ কৰাৰ পিছত পৰৱৰ্তী আজিৰ সভাৰ কাম মাননীয় সভাপতি মহোদয়ে পৰিচালনা কৰিব আৰু আমি দলৰ কেন্দ্ৰীয় নেতৃত্বই তেখেতক সহযোগিতা আগবঢ়াম। ধন্যবাদ। শ্ৰদ্ধেয় সুধীবৃন্দ, আমাৰ সংবাদকৰ্মীসকল আৰু আমাৰ দলত নতুনকৈ যোগদান কৰিবলৈ অহা বিভিন্ন দলৰ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৰ্গ আৰু তাৰ উপৰিও আৰু কেইবাটাও দল কেইবাটাও জাতীয় সংগঠনৰ নেতৃবৰ্গ আজি আমাৰ ৰাইজৰ দলত যোগদান কৰিবলৈ আহিছে। মই সকলোকে আদৰণি জনাই সকলোকে নমস্কাৰ জনাই আজিৰ সভাখন আৰম্ভ কৰিব খুজিছোঁ। আৰু সভাখনৰ আৰম্ভণিতে মই আমাৰ দলৰ কেইবাজনো নেতা আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাম। প্ৰথমতে মই অনুৰোধ জনাম আমাৰ ডক্টৰ নাথ ছাৰক মই আসন গ্ৰহণ কৰিবলৈ আমাৰ ৰাজনৈতিক উপদেষ্টা ডক্টৰ নাথ ছাৰক ডক্টৰ নাথ ছাৰ আছিলে কমাৰ্চ কলেজৰ প্ৰিন্সিপাল আৰু অসমৰ এজন প্ৰখ্যাত শিক্ষাবিদ। মই তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ আন এজন ৰাজনৈতিক উপদেষ্টা অসমৰ DGP আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰা ডাঙৰীয়া, তেখেত আহি আছে, অকণমান সময়তে পাবহি। তেখেত যান জঁটৰ বাবে অকণমান দেৰি হোৱা বুলি ক'লে, সেইকাৰণে আমি সভাখন আচলতে তেখেতৰ কাৰণে অথবা অকণমান হেৰি কৰিবলগীয়া হৈ আছিলে। আমাৰ দুজনকৈ কাৰ্যকৰী সভাপতি ভাস্কুতি শইকীয়া আৰু গোবিন্দ চেতিয়া ফুকন, তেখেতসকলক দুইজনকে মই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ জ্যেষ্ঠ উপসভাপতি হৰেশ্বৰ বৰ্মন ডাঙৰীয়া, হৰেশ্বৰ বৰ্মন দাক মই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তেতিয়াহ'লে ইয়াৰ পাছৰ কাৰ্যসূচী আৰম্ভ কৰিব খুজিম। মই কাৰ্যসূচীখন আপোনালোকৰ সন্মুখত গাই দিছোঁ। কাৰ্যসূচীখনত আছে ইয়াৰ পাছতে দলৰ সভাপতিৰ আদৰণি ভাষণ, তাৰ পাছতে আছে যোগদান কাৰ্যসূচী। যোগদান কাৰ্যসূচী সম্বৰ্ধনা আৰু আসন গ্ৰহণ আৰু যোগদান এই গোটেইটো পৰিচালনা কৰিব আমাৰ দলৰ সাধাৰণ সম্পাদক অলক নাথ ডাঙৰীয়াই। তাৰপাছত দলৰ ৰাজনৈতিক উপদেষ্টা দুইজনৰ বক্তব্য আৰু তাৰপাছতে আমাৰ ইয়াত আজি যিসকলে যোগদান কৰিব, যোগদান কৰাসকলৰ ভিতৰৰ পৰা দুজন বিশিষ্ট ব্যক্তিয়ে আজি বক্তব্য আগবঢ়াব।
মই আজি কোনে কোনে যোগদান কৰিব তাৰ এটা আভাস এটা আপোনালোকক দি ল'ব খুজিছোঁ। আজি আমাৰ দলত যোগদান কৰিব ডক্টৰ ভৱেন্দ্ৰনাথ মোহন, তেখেত শিৱসাগৰ জিলাৰ বিজেপি দলৰ প্ৰাক্তন সভাপতি আছিলে, তেখেত প্ৰাক্তন ৰাজ্যিক সম্পাদক আছিলে, বিজেপিৰ ষ্টেট কমিটিৰ ছেক্ৰেটাৰী আছিলে তেখেত, আৰু তেখেত বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্যও আছিলে কিছুকালৰ কাৰণে। তাৰপিছত আমাৰ মাজত আজি যোগদান কৰিব শদিয়া জিলাৰ সভাপতি, প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াই, এজন অত্যন্ত উজনি অসমৰ এজন অত্যন্ত শক্তিশালী সংগঠক যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া শদিয়া জিলা কমিটিৰ প্ৰাক্তন সভাপতি, আৰু তেখেত অকল প্ৰাক্তন সভাপতিয়ে নহয়, তেখেতে ধেমাজি জিলাৰ বিজেপি দলৰ সহপ্ৰভাৰীও আছিলে। আৰু আমি তেখেতক বিজেপি দলৰ সভাপতি হিচাপে যদিও চিনি পাওঁ, তাতকৈ বেছি প্ৰখ্যাত তেখেতে জাতিটোৰ কাৰণে কাম কৰা মানুহ হিচাপে আৰু এজন অত্যন্ত ভাল সংগঠক হিচাপে। তাৰপিছত আজি আমাৰ দলত যোগদান কৰিব গোপাল কাকতি ডাঙৰীয়া। গোপাল কাকতি ডাঙৰীয়া বিজেপি দলৰ, কালি তেখেতে পদত্যাগ কৰিছে, তেখেত বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আছে, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আছে গোপাল কাকতি ডাঙৰীয়া। তাৰপাছত আমাৰ দলত যোগদান কৰিব আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। এখেতসকলৰ নেতৃত্বত বহুতখিনি নেতাই আজি যোগদান কৰিব। আমাৰ যোগদান কৰিব প্ৰদীপ বুঢ়াগোহাঁই। প্ৰদীপ বুঢ়াগোহাঁই হ'ল মাছৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন সচিব প্ৰধান, তেখেতে আজি আমাৰ ইয়াত যোগদান কৰিব। আমাৰ ইয়াত যোগদান কৰিব এজন অত্যন্ত বিশেষ ব্যক্তিয়ে, তেখেত হ'ল মাধৱজ্যোতি দেউৰী। তেখেত প্ৰবীণ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, নেপাল চৰকাৰে যাক ভাৰতৰত্ন ঘোষণা, খেলৰত্ন ঘোষণা কৰিছিলে। তেখেত প্ৰাক্তন শিক্ষক, সাংবাদিক, সাহিত্যিক, তেখেতে আজি আমাৰ ইয়াত যোগদান কৰিব। আমাৰ ইয়াত যোগদান কৰিব কাজী হুমায়ুন কবিৰে। আমাৰ ইয়াত যোগদান কৰিব আজি সনাতনী বীৰ হিন্দু সেনা। এইটো হ'ল বিজেপি দলৰ এটা তেওঁলোকৰ ভাতৃ সংগঠন, এটা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন। তাৰ বৰপেটা জিলাৰ সভাপতি ধৰ্মেন্দ্ৰ দাস আৰু তেখেতৰ লগৰীয়াসকলে আজি ইয়াত যোগদান কৰিব। আৰু ইয়াত যোগদান কৰিব ধনজিৎ গগৈ, প্ৰাক্তন সাধাৰণ সম্পাদক গড়গাঁও কলেজ আৰু প্ৰাক্তন সাংগঠনিক সম্পাদক বীৰ লাচিত থানা শিৱসাগৰ জিলা। তেখেতসকলে আজি যোগদান কৰিব আৰু তেখেতসকলৰ নেতৃত্বত যথেষ্ট সংখ্যক ৰাইজে আজি ইয়াতে যোগদান কৰিব। মই প্ৰথমতে মই এইখিনি নাম আপোনালোকৰ সন্মুখত গাই দিলোঁ। এতিয়া ইয়াৰ পাছৰ কাৰ্যসূচী আছে সভাপতিৰ আদৰণি ভাষণ, আৰু সেইটো মই নিজেই ভাষণটো দিব লাগিব। এতিয়া সভাপতিৰ আদৰণি ভাষণত মই প্ৰথমতেই আমাৰ দললৈ আজি যিসকল ৰাজনৈতিক কৰ্মী, সামাজিক কৰ্মী আৰু নেতাই আজি আমাৰ দলত যোগদান কৰিব, তেখেতসকলক আন্তৰিকভাৱে হৃদয়ৰ পৰা তেখেতসকলক আমাৰ দললৈ স্বাগতম জনাইছোঁ। তো গোটেই অসমত 2024 চনৰ নিৰ্বাচনে এটা বস্তু মানে দেখুৱাই থৈ গ'ল, 2024 চনৰ লোকসভা নিৰ্বাচনে, যে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰখন ভালে চলি থকা নাই। অসমত বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসম গঠনৰ কাৰণে, অসমখনক আগুৱাই লৈ যাবৰ কাৰণে, অসমখনক ডেভেলপ কৰিবৰ কাৰণে, উন্নতি কৰিবৰ কাৰণে যি ধৰণৰ ভিজনেৰী প্লেন ল'ম বুলি তেওঁলোকে ঘোষণা কৰি আছিলে। তেওঁলোকৰ মূল প্লেনটো আছিলে যে অসমক আমি ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য বা 1 নম্বৰ ৰাজ্য কৰিম। কিন্তু দেখা গৈছে যে বিজেপিৰ কাৰ্যকালত অসম ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য হোৱাৰ কথাটো বেলেগেই,
আনকি ভাৰতৰ নীতি আয়োগ আগৰ যিটো পৰিকল্পনা আয়োগ আছিলে বৰ্তমান নীতি আয়োগ বুলি য'ত কয় সেই নীতি আয়োগে যেতিয়া সাষ্টেইনেবল ডেভেলপমেণ্ট গোল ৰিপৰ্ট উলিয়াইছিলে সেই সাষ্টেইনেবল ডেভেলপমেণ্ট গোল ৰিপৰ্টটোতে ৰাজ্যবিলাকৰ যেতিয়া এচিভমেণ্ট বা পাৰফৰ্মেঞ্চবিলাক উলিয়াই পেলাইছিলে আৰু এইটোকে সাধাৰণতে গোটেই ৰাজ্যবিলাকৰ কোন নম্বৰত কোনখন ৰাজ্য আছে এইটো আচলতে ধৰিব পাৰি তেতিয়া দেখা গৈছিলে যে ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালত অসমখন হ'ল 23 নম্বৰৰ ৰাজ্য অৰ্থাৎ তলফালৰ পৰাহে অসমখন এই মুহূৰ্তত 6 নম্বৰ ৰাজ্য হৈ আছে তলফালৰ পৰাই আৰু দেখা গৈছে যে তলফালৰ পৰা 6 নম্বৰ হ'বৰ কাৰণেও নহ'লে হয়তো তলফালৰ পৰা 1 নম্বৰে হ'লহেঁতেন একেবাৰে নিম্নতম হ'লহেঁতেন তলফালৰ পৰা 6 নম্বৰ হ'বৰ কাৰণেও দুটামান খুব এষ্ট্ৰেক্ট ডিপাৰ্টমেণ্ট খুব মানে কেইটামান এনেকুৱা ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টকেইটাত বেছিকৈ নম্বৰ পোৱাৰ কাৰণে যেনেকৈ ৰিনিউৱেবল এনাৰ্জি এই ডিপাৰ্টমেণ্টটোত অকণমান বেছিকৈ নম্বৰ পোৱাৰ কাৰণে আৰু লাইফ অন আৰ্থ এই ডিপাৰ্টমেণ্টটোত অকণমান বেছিকৈ নম্বৰ পোৱাৰ কাৰণেহে তলফালৰ পৰা 6 নম্বৰ বা ওপৰ ফালৰ পৰা 28খন ৰাজ্যৰ ভিতৰত 23খন ৰাজ্য হ'বলৈ সম্ভৱপৰ হয় তাৰমানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অমিত শ্বাহ ডাঙৰীয়াই অসমখনক বিকশিত কৰিবৰ কাৰণে যিবিলাক কথা কৈছিলে সেইবিলাক কথা তেওঁলোকে বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা নাই আমি শুনিছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে এ ফৰ আছাম হ'ব আগতে এ ফৰ এপল লিখে মানুহে ভাৰতৰ মানুহে যেতিয়া এটো লিখিবলৈ দিয়ে ষ্টুডেণ্টবিলাকক বুজাবৰ কাৰণে এ ফৰ আছাম কৰে তেখেতে কৈছিলে যে এতিয়াৰ পৰা মানুহে আৰু এ ফৰ এপল নিলিখে এ ফৰ আছাম লিখিব কাৰণ ভাৰত এনেকুৱা ধৰণে বিখ্যাত হৈ যাব ভাৰতবৰ্ষৰ কি অসম ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠ এখন ৰাজ্যত পৰিণত হ'ব বিজেপিয়ে ঘোষণা কৰিছিলে যে উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্য হ'ল ভাৰতৰ অষ্টলক্ষী ভাৰতবৰ্ষৰ আটাইতকৈ ইম্পৰ্টেণ্ট মানে যিবিলাক ৰাজ্য তাৰ ভিতৰত আটাইতকৈ লক্ষী ৰাজ্য হ'ল আমাৰ এই 8খন ৰাজ্য আৰু অসমো সেই লক্ষী ৰাজ্যবিলাকৰ ভিতৰত এখন অষ্টলক্ষ্মীৰ অধীনত কিন্তু দেখা গ'ল যে অষ্টলক্ষীৰ অধীনত যেতিয়া অসমক ঘোষণা কৰিছিলে সেই অসমে এইবাৰ যেতিয়া বানপানীত পৰিলে বানপানীত যেতিয়া আমাৰ 24 লাখ হেক্টৰ মাটি যেতিয়া ক্ষতিগ্ৰস্ত হ'ল 100জনতকৈ অধিক মানুহে বানপানী আৰু গৰাখহনীয়া এই গোটেই সমস্যাটোত যেতিয়া মৃত্যুবৰণ কৰিলে আৰু যেতিয়া কোৱা হ'ল যে এই সময়ত আমাৰ বানপানী মানে খেতি সাংঘাতিক ধৰণে নষ্ট কৰিলে সেই সময়খিনিত আমি দেখিবলৈ পালোঁ যে অসমৰ বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে কিন্তু 1 টকাও কেন্দ্ৰীয় চৰকাৰে আমাক নিদিলে এইবাৰ বাজেটতে আপোনালোকে নিশ্চয় দেখিলে 2024-25ৰ ভাৰতবৰ্ষৰ বাজেটত এইবাৰ দেখা গ'ল যে এইবাৰ বিহাৰত আমাতকৈ কম বানপানী হৈছে আৰু সামগ্ৰিকভাৱেও গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি বানপানী হয় অসমত ভাৰতবৰ্ষত যিমান বানপানী হয় তাৰ 10.2% বানপানী হয় অসমত 10.2% আৰু এইটো মই কোৱা কথা নহয় এইটো নীতি আয়োগৰ এটা ৰিপৰ্টত কৈছে যে ভাৰতবৰ্ষত যিমান বানপানী হয় তাৰ 10.2% অৰ্থাৎ অসমতে আটাইতকৈ বেছি বানপানী হয় আৰু বছৰি গড়ে 39 লাখ হেক্টৰ মাটিত বানপানী হয় প্ৰায় 40 লাখ হেক্টৰ 39 লাখ পইণ্ট কিবা এটা আছে মোৰ এইটো মনত নাই প্ৰায় 40 লাখ হেক্টৰ মাটিত অসমত প্ৰতি বছৰে বানপানী হয় যিমান 39 লাখ হেক্টৰ মাটিত অসমত প্ৰতি বছৰে বানপানী হয় আৰু ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি বানপানী হয় সেই ৰাজ্যখনৰ কাৰণে বানপানীৰ সমস্যা সমাধান কৰিবৰ কাৰণে 1 টকাও নিদিলে আশ্বাস দিলে এটা যে আমি তোমালোকৰ সমস্যা সমাধান কৰিম কিন্তু বিহাৰক দিলে 11,500 কোটি টকা 11,500 কোটি টকা আমাৰ বান নিয়ন্ত্ৰণ মন্ত্ৰীয়ে ক'বলগীয়া হ'ল ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰীয়ে ক'বলগীয়া হ'ল যে আমাক 5,000 কোটি টকাৰ ধাৰ লৈ দিছে ৱৰ্ল্ড বেংকৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ 5,000 কোটি টকা ধাৰহে বোলে লৈ দিছে আমাক আৰু সেই ধাৰটোৰে আমাক
গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিছে। যি সময়ত আমি আপোনালোকে সকলোৱে দেখিলে যে বিহাৰে 11,500 কোটি টকা অকল বানপানীৰ কাৰণে এই বাজেটত লৈ গুচি গ'ল, সেই সময়ত অসমত আটাইতকৈ বেছি বানপানী হৈ থকাৰ সময়তো বিজেপি চৰকাৰে আমাৰ অসমক একো দিবলৈ প্ৰস্তুত নহ'ল। মই দুটা কথা একেলগতে কৈ আছোঁ। 1 নম্বৰ হ'ল যে অসমৰ অৱস্থা বিজেপি চৰকাৰৰ দিনত ভাল হোৱা নাই, আৰু সেইটো নীতি আয়োগৰ প্ৰতিবেদনে প্ৰমাণ কৰি দিছে যে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লে প্ৰমাণ কৰি দিছে, 2023-24 গ'লে প্ৰমাণ কৰি দিছে যে অসম 28খন ৰাজ্যৰ ভিতৰত 23 নম্বৰৰ ৰাজ্য, আৰু অসমক যে কেন্দ্ৰই গুৰুত্ব দিয়া নাই। আপোনালোকে দেখিছে, আমি কেতিয়াও দেখা নাই যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীকো লগ ধৰিছে, বেলেগ বেলেগ মন্ত্ৰীবিলাককো লগ ধৰিছে। বিহাৰৰ মুখ্যমন্ত্ৰীয়েও তেওঁলোকক লগ ধৰা আমি দেখা নাই। অন্ধ্ৰপ্ৰদেশে পালে, অন্ধ্ৰপ্ৰদেশে অকল তেওঁলোকৰ অমৰাৱতী ৰাজধানীখন বনাবৰ কাৰণে 15,000 কোটি টকা পালে। অসমক 1 টকাও নিদিলে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীক আপোনালোকে নিশ্চয় দেখিছে যে এইকেইদিন বাজেটৰ আগে পাছে প্ৰধানমন্ত্ৰীক লগ ধৰিছে, গৃহমন্ত্ৰীক লগ ধৰিছে, প্ৰত্যেকজন বিত্তমন্ত্ৰীক লগ ধৰিছে। মানে ভিক্ষাৰ জুলুঙালৈ অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীত হামৰাও কাঢ়ি আছে, কিন্তু দিল্লীয়ে তেখেতক 1 টকাও দিবৰ কাৰণে প্ৰস্তুত হোৱা নাই, 1 টকাও দিবৰ কাৰণে প্ৰস্তুত হোৱা নাই। অৰ্থাৎ আজিৰ দিনটোত বিজেপি চৰকাৰৰ শাসনকালত আজিৰ দিনটোত দিল্লীৰ ওচৰত অসমৰ গুৰুত্ব এই মুহূৰ্তত শূন্য। বহুতে কয় যে নহয় প্ৰধানমন্ত্ৰীয়ে গামোচা লৈ য়োগা কৰে, গতিকে প্ৰধানমন্ত্ৰীয়ে নিশ্চয় অসমক ভাল পায়। আমি নিশ্চয় এইটো আদৰণি জনাম যে প্ৰধানমন্ত্ৰীয়ে গামোচা লৈ য়োগা কৰিছে, এইটো আমি সকলোৱে নিশ্চয় আদৰণি জনাম, সেইটো আদৰণীয় ঘটনা। কিন্তু যিজন প্ৰধানমন্ত্ৰীয়ে গামোচা লৈ য়োগা কৰে, সেই প্ৰধানমন্ত্ৰীয়ে যেতিয়া অসমৰ বানপানীৰ সময়ত এবাৰো খবৰ ল'বলৈ নাহে, সেইটো নিশ্চয় আমাৰ কাৰণে এটা উদ্বেগৰ বিষয়। যিজন প্ৰধানমন্ত্ৰীয়ে যেতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কত সোমাই লৈ লাইভ দি তেখেতৰ লাইভ শ্ব'বিলাক কৰে, তেতিয়া নেশ্যনেল পাৰ্কত যেতিয়া 200তকৈ অধিক বন্যপ্ৰাণী মৰিছে, গৰু চাগে 10টাতকৈ বেছি হৈ গ'ল নেকি মৰা, যেতিয়া মৰিছে তেতিয়া কিন্তু তেখেতে কাজিৰঙাৰ খবৰ ল'বৰ কাৰণে আগুৰি পোৱা নাই। কাজিৰঙাৰ ওপৰত তেখেতে মন কী বাত দিয়ে, কিন্তু কাজিৰঙাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগৰ সময়ত সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ খবৰ ল'বৰ কাৰণে দিল্লীৰ সময় নাই। আমি দেখিছোঁ যে দুইটা কথা আমি একেলগতে সময়তে ক'ব খুজিছোঁ যে এচিভমেণ্টৰ পিনৰ পৰা এই মুহূৰ্তত অসমৰ অৱস্থা সঁচাকৈ আজিৰ দিনটোত ভাল এচিভমেণ্ট নাই। অসমে এতিয়া একমাত্ৰ ভৰসা কৰিবলগীয়া হৈছে কেৱল আৰু কেৱল ধাৰৰ ওপৰত, ঋণৰ ওপৰত। মই নিজে এজন লেজিছলেটৰ, মই নিজে এজন MLA। আমি বিধানসভাত এইবিলাকৰ ব্যাখ্যা কৰাটো আৰু এই আইনবিলাকৰ সমালোচনা কৰাটোৱে আমাৰ কাম। মই যেতিয়া বাজেটবিলাকৰ সমালোচনা কৰোঁ আৰু তাক লৈ যেতিয়া পঢ়োঁ, তেতিয়া দেখি আহিছোঁ যে যোৱা সময়খিনিৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা যিটো টেক্স, কৰৰ অংশ, চেণ্ট্ৰেল টেক্সৰ যিটো শ্বেয়াৰ, সেই শ্বেয়াৰটো ক্ৰমাগতভাৱে বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা আমাৰ শ্বেয়াৰটো কমি আহিছে, ক্ৰমাগতভাৱে কমি আহিছে। সেই চেণ্ট্ৰেল শ্বেয়াৰৰ টেক্সৰ অংশটো কমি অহাৰ কাৰণে আমাৰ চৰকাৰে কি কৰিবলগীয়া হৈছে, আমাৰ ৰাজহ বৃদ্ধি কৰিবৰ কাৰণে কি কৰিবলগীয়া হৈছে জানেনে? আমাৰ গাড়ীবিলাকৰ ওপৰত বেছিকৈ ফাইন বহাবলগীয়া হৈছে। আমাৰ ট্ৰেক্টৰৰ ওপৰত যে ফাইন লগাইছে, আমাৰ ইলেক্ট্ৰিক ৰিক্সাৰ ওপৰত যে ফাইন লগাইছে, আমাৰ কোনো মানুহে যে এতিয়া মটৰচাইকেল এখন লৈ ৰাস্তালৈ ওলাবই নোৱাৰে, হেলমেট বুলি ফাইন, বিভিন্ন ধৰণৰ যে ফাইন লগাইছে, তাৰ একমাত্ৰ কাৰণটো হ'ল যিকোনো প্ৰকাৰে টকা সকা দি হ'লেও এই মুহূৰ্তত অসমৰ ৰাজহ বৃদ্ধি নকৰিলে চৰকাৰখন সম্পূৰ্ণৰূপে অচল হৈ যাব। আটাইতকৈ ইণ্টাৰেষ্টিং কথা, অকল কেন্দ্ৰীয় কৰৰ অংশ অসমলৈ কমা নাই, কৰৰ অংশ কমাৰ লগে লগে আৰু এটা ডাঙৰ ঘটনা ঘটিলে। আগতে যেতিয়া ঋণ লয়, ধাৰ লয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক ধাৰ দিয়ে, ৰিজাৰ্ভ বেংকে আমাক ধাৰ দিয়ে, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিভিন্ন বিত্তীয় সংস্থাসমূহে ৰাজ্যবিলাকক ধাৰ দিয়ে। বিজেপি চৰকাৰ অহাৰ পাছতে লগে লগে কি কৰি দিলে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ধাৰ দিয়াৰ ব্যৱস্থাটো বন্ধ কৰি দিলে। ক'লে যে তোমালোকক আমি বেলেগ এটা সুবিধা কৰি দিম, ক'লে তোমালোকে মুকলি বজাৰৰ পৰা ধাৰ লোৱা। মই নিজে MLA কাৰণে এইবিলাক অনবৰতে চৰ্চা কৰি থাকোঁতে
মই গম পাওঁ যে মুকলি বজাৰৰ পৰা তোমালোকে ধাৰ লোৱা আৰু মুকলি বজাৰৰ কাৰণে মুকলি বজাৰৰ পৰা ধাৰ ল'বৰ কাৰণে তোমালোকক আমি FRBM বুলি এখন এক্ট দি দিছোঁ সেই এক্টখন সংশোধন কৰি কিমানলৈকে ধাৰ ল'ব পাৰিবা প্ৰত্যেকবাৰ বিধানসভাত এখন পাছ কৰিব লাগিব বাজেটৰ আগে আগে তাত কিমান ধাৰ ল'বা তাত সেইটো পাৰ্চেণ্টেজটো তোমালোকে তাতে বিধানসভাত পাছ কৰাই ল'ব লাগিব আৰু ধাৰ তেতিয়া তোমালোকক সেই ব্যক্তিগত কোম্পানীৰ পৰা ধাৰ ল'বলৈ তোমালোকক তেতিয়া অনুমতি দিম যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ মতে তোমালোকে নিউ লিবাৰেল পলিচি মানে এই যে বস্তু বিক্ৰী কৰি দিয়া ডিসইনভেষ্টমেণ্ট ধৰক অসমৰ কয়লা ক্ষেত্ৰখন ব্যক্তিগত কোম্পানীক এৰি দিব লাগে অসমৰ তেলবিলাক আগতে ONGCৰ আছিলে এতিয়া ব্যক্তিগত কোম্পানীবিলাকক এৰি দিব লাগে এই ডিসইনভেষ্টমেণ্টত যিমান সহায় কৰিব তাৰ ওপৰত ভিত্তি কৰিহে যেনেকৈ ইলেক্ট্ৰিচিটি এতিয়া মানুহে যে হাল্লা লগাই আছে যে আমাৰ কিয় হেৰি এইটো কি বুলি কয় স্মাৰ্ট মিটাৰ ইমান দাম বাঢ়িছে কিয় এইটো হ'ল কেন্দ্ৰীয় চৰকাৰে এটা চৰ্ত দিছে যে তোমালোকে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট সংস্কাৰ কৰিব লাগিব সংস্কাৰ কৰি তোমালোকে স্মাৰ্ট মিটাৰ লগাব লাগিব স্মাৰ্ট মিটাৰ লগাই তোমালোকে ৰেভিনিউ বঢ়াব লাগিব আৰু যদি তোমালোকে ৰেভিনিউ বঢ়াব পাৰা তেতিয়াহে তোমালোকক ধাৰ দিয়া হ'ব গতিকে ইলেক্ট্ৰিচিটিৰ ফিজ অসমত বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰধান কাৰণটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ চৰ্ত তাৰ বিপৰীতে কিন্তু অসমত এটা ৰঙীন সপোন এটা ৰঙীন স্বপ্ন আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে অনবৰতে প্ৰচাৰ কৰি থাকিব অসমৰ মুখ্যমন্ত্ৰীজনে কৈ থাকে যে নহয় দিল্লীত মানে এতিয়া কি হৈছে দিল্লীয়ে ইমান সহযোগিতা কৰে যে দিল্লীত এতিয়া মানে পাইপডাল খুলি দিলে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছিলে দিল্লীত মানে পানীৰ টেপটো খুলি দিলে আমাৰ এতিয়া দিছপুৰত ডাইৰেক্ট পানী আহি যায় দিল্লীত ইমান পাইপ খুলি দিছে যে দিছপুৰত একদম পইচা এইটো একো অভাৱ নাই অথচ প্ৰত্যেক মাহতে তেখেতে ধাৰ ল'বলগীয়া হৈছে আৰু ধাৰ ৰিজাৰ্ভ বেংকৰ পৰা নহয় ৰিজাৰ্ভ বেংকৰ পৰা ল'লেও যিকোনো সময়তে ৰেহাই হৈ যায় কেন্দ্ৰীয় চৰকাৰৰ কোনো সংস্থাৰ পৰা নহয় ধাৰ ল'বলগীয়া হৈছে প্ৰাইভেট কোম্পানীবিলাকৰ পৰা অপেন মাৰ্কেটৰ পৰা মুকলি বজাৰৰ পৰা অসমৰ অৰ্থনৈতিক অৱস্থা যাক পলিটিকেল ইকনমি বুলি কয় পলিটিকেল ইকনমিৰ অৱস্থা এইটো যি সময়ত আমি কৈছোঁ যে যি সময়ত আমাৰ মুখ্যমন্ত্ৰীয়ে যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা দাবী উত্থাপন কৰি আমাৰ ৰাজ্যখনৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব লাগিছিলে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সদায় নতজানু কৈ দিয়ে মই সেইকাৰণে সদায় আক্ষৰিক অৰ্থতে কওঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ আহিলে অসমৰ মুখ্যমন্ত্ৰীয়ে যে এনেকৈ বেকা হৈ দিয়ে সেই বেকা হোৱাটো সেইটো এটা চিহ্ন সেইটো এটা প্ৰতীক সেইটো হ'ল দিল্লীৰ ওচৰত অসমৰ আত্মসমৰ্পণ সেইটো হ'ল দিল্লীৰ ওচৰত তেখেতসকলে আত্মসমৰ্পণ কৰিবৰ কাৰণে আগবাঢ়ি যায় এইটো হ'ল চিহ্ন দিল্লীৰ ওচৰত তেওঁলোক নতজানো কিন্তু অসমীয়া মানুহৰ ওপৰত তেওঁলোক বৰ্মতা কেনেকৈ বৰ্মতা তেওঁলোক অসমীয়া মানুহৰ ওপৰত বৰ্মতা ৰাতি 2টা বজাত এজন অভিযুক্ত পুলিচে ধৰি নিছে ৰাতি 2টা বজাত গুলিয়াই মাৰি পেলালে যদি কওঁ যে কিয় এনেকৈ গুলিয়াই হত্যা কৰা হৈছে এইটোতো আইনৰ বাহিৰত এইটোতো কেতিয়াও কৰিব নোৱাৰি এইটো বেআইনী কাম কেতিয়াও মানুহক গুলিয়াই হত্যা কৰাটো আমাৰ আইনে আমাৰ ভাৰতবৰ্ষৰ সংবিধানে কেতিয়াও অনুমতি দিয়া নাই তাৰ কাৰণে বিচাৰ ব্যৱস্থা আমাৰ জুডিচিয়াৰী চিষ্টেম আছে এইটোৱে হ'ল গণতান্ত্ৰিক ব্যৱস্থা তেতিয়া কয় যে অখিল গগৈ মুছলমানৰ পক্ষে এইবুলি তেওঁলোকে কয় অথচ আমি আইনগত কথাটো কৈছোঁ যে আৰু দেখিবলৈ পাব যে অকল মুছলমান মানুহক গুলিয়াই হত্যা কৰা নাই এতিয়া যিহেতু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে যিহেতু প্ৰকৃত অৰ্থত চৰকাৰখনে উন্নয়ন কৰিব পৰা নাই মইতো আপোনালোকক খাৰাং খাজকৈ কৈ দিব পাৰোঁ যে আজিৰ দিনটোত বিজেপি দলৰ পুৰণি নিষ্ঠাবান সৎ আৰু দেশৰ কাৰণে কাম কৰিম বুলি যিবিলাকে বিজেপি দলত যোগদান কৰিছিলে তাৰ 90% বিজেপি কৰ্মী আজিৰ দিনটোত বিজেপিৰ প্ৰতি অসন্তুষ্ট 90% মই যিমানেই বিজেপি কৰ্মী লগ পাইছোঁ সেইটো শিৱসাগৰত হওক কিবা তিনিচুকীয়াত হওক সেয়া ডিব্ৰুগড়ত হওক সেয়া হওক নগাঁৱত হওক সেয়া কামৰূপত গুৱাহাটীত হওক অথবা সেয়া বৰপেটাত হওক সেয়া ধুবুৰীত হওক অথবা আপোনাৰ শিলচৰত হওক মই যিমান বিজেপি কৰ্মী যিবিলাক মন্ত্ৰী বা MLA নহয় তেওঁলোকৰ আনকি MLA বিলাকৰ লগতো যেতিয়া কথা পাতিছোঁ কোনো এজন MLA যি মন্ত্ৰী নহয় কোনো এজন মানুহ সন্তুষ্ট নহয় ইভিন বিজেপি দলৰ মন্ত্ৰীসকলো সন্তুষ্ট নহয় আপোনালোকে এবাৰ খবৰ লওক
যে মন্ত্ৰীসকলৰ মন্ত্ৰীৰ কোনো মৰ্যাদা এই চৰকাৰৰ দিনত নাই। আগতে মন্ত্ৰী এজনে ইণ্ডিপেণ্ডেণ্টলি নিজৰ দলটো নিজৰ ডিপাৰ্টমেণ্টটো চলাব পাৰিছিলে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত মন্ত্ৰী এজন হিমন্ত বিশ্ব শৰ্মাৰ মোটামুটি হাত ধৰা মানুহ হৈ গৈছে। তেওঁৰ অফিচত কাম কৰা এজন মানুহৰ নিচিনা, তেওঁ এজন কৰ্মচাৰীৰ নিচিনা, এজন মন্ত্ৰীও স্বতন্ত্ৰভাৱে এতিয়ালৈকে ৰাজ্যখনত তেওঁলোকৰ ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে সুযোগ লাভ কৰা। অৰ্থাৎ চাৰিওফালৰ পৰা আমি দেখিবলৈ পাইছোঁ যে যিটোক কয় গুড গভাৰ্নেন্সৰ ক্ষেত্ৰত বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে বাধা দিছে। মই আপোনালোকক এটা কথা ক'ব পাৰোঁ যে আমাৰ ডক্টৰ মোহন ডাঙৰীয়া আৰু যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া, গোপাল কাকতি ডাঙৰীয়া, তেখেতসকলে মাত্ৰ ফিতাটোহে কাটি দিছে। তেখেতসকলে উদ্বোধনী অনুষ্ঠানটোহে আৰম্ভ কৰি দিছে। তেখেতসকলে এটা নতুন পৰিৱৰ্তনৰ বাৰ্তা কঢ়িয়াই লৈ আহিছে যে অসমত এক সাম্প্ৰদায়িক, এক অগণতান্ত্ৰিক, এক স্বৈৰাচাৰী, এক ফেচিষ্ট যি শাসন ব্যৱস্থা গঢ়ি তুলিব খোজা হৈছে, যি শাসন ব্যৱস্থাই কেন্দ্ৰৰ ওচৰত ফেডাৰেল ব্যৱস্থাৰ কথা নকয়, কেন্দ্ৰৰ ওচৰত বেছি অতিকেন্দ্ৰিক হ'বলৈ গৈ তেওঁলোকে চাৰেণ্ডাৰ কৰি দিয়ে, সেই শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি উদাসাৰ আৰম্ভণি কৰি দিছে আজি ডক্টৰ ভৱেন্দ্ৰনাথ মোহন, যুধিষ্ঠিৰ গগৈ, গোপাল কাকতি। তেখেতসকলে কেৱল ফিতাডাল কাটিহে দিছে, উদ্বোধনে কৰি দিছে। আপোনালোকে দেখিবলৈ পাব যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত বিজেপি দলৰ বেছিভাগ নিষ্ঠাবান কৰ্মী, সৎ কৰ্মী আৰু ৰাইজৰ কাৰণে, দেশৰ কাৰণে যিবিলাকে বিজেপি দলত যোগদান কৰিছিলে, তেখেতসকলে বেছিভাগেই দল এৰি অন্য দলত অথবা দল এৰি অন্য দললৈ যদি নাযায়ো বিজেপি দল ত্যাগ কৰি বহি থাকিব। মোক বিজেপি দলৰ বহুত নেতাই কৈছে যে আমি দৰকাৰ হ'লে অহা 10 বছৰ আমি অপেক্ষা কৰিম। 10 বছৰ, এই 10 বছৰত আমি বিজেপি দলৰ হিমন্ত বিশ্ব শৰ্মাই যে এনেকৈ হাইজেক কৰি আমাৰ দলটোক লৈ গ'ল, এই চৰকাৰখনৰ পতনৰ কাৰণে কাম কৰিম। বিজেপি দলত যদি ত্যাগো নকৰোঁ, বিজেপি দলত থাকি আমি বিজেপি দলৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবলৈ আৰু বিজেপি দলৰ MLA বিলাকক হৰুৱাবৰ কাৰণে অহা 10 বছৰ আমি কাম কৰিম। এনেকৈ বহুত নেতাই মোক তেনেকৈ কৈ আছে যে আমি কোনো পৰ্যায়ৰ বিজেপি দলত নাই, কাৰণ যিবিলাক কামৰ কাৰণে আমি বিজেপি দলত যোগদান কৰিছোঁ, আমি দেশপ্ৰেমৰ কাৰণে। মইতো ভাবোঁ যে আজিলৈকে মইতো ভৱেন মোহন ডাঙৰীয়াক এটা শব্দ ক'তো সাম্প্ৰদায়িক বাক্য কোৱা ক'তো শুনা নাই। হিন্দু মুছলমানৰ ৰাজনীতি কৰা মই একদিন মানে ভৱেন মোহন ডাঙৰীয়াটো মোৰ প্ৰতিদ্বন্দ্বী হ'বলগীয়া আছিল। 21ত তাৰমানে মোৰ বিৰুদ্ধে ইলেকশ্যন খেলিবলগীয়া আছিলে। যিহেতু তেখেত ব্যক্তিত্বশালী মানুহ, গতিকে তেখেতক ইলেকশ্যনত মানে উঠিবলৈ নিদিয়ে। তো তেখেতে কিজানি বেছি ওপৰলৈ যায়। তো তেনেকৈ যুধিষ্ঠিৰ গগৈ, তেনেকৈ আপোনাৰ আমাৰ কি কয় আমাৰ গোপাল কাকতি দাক এনেকৈ মানে বঞ্চিত কৰে। বঞ্চিত এইকাৰণেই কৰে যে যিবিলাক মানুহে নিজৰ কথা ক'ব খোজে যে সততাৰে দেশখন চলাব লাগে, নিষ্ঠাৰে ৰাজ্যখন চলাব লাগে, চিণ্ডিকেট চলালে নহ'ব। চিণ্ডিকেট চলাবৰ কাৰণে বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে ইমান দিন যুঁজা নাছিলে। মইতো দেখিছোঁ যে বিজেপিত যিবিলাক মানুহে যোগদান কৰিছিলে সেই সময়ত কংগ্ৰেছৰ বিৰুদ্ধে আমি আটাইতকৈ ডাঙৰ আন্দোলনবিলাক কৰি আছিলোঁ। আপোনালোকে নিশ্চয় জানে যে উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী, তাৰ বিৰুদ্ধে আন্দোলন কোনে কৰিছিলে? কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। APSCৰ কেলেংকাৰী, আজিকালি সংবাদ মাধ্যমে বেলেগক নামটো দিব খোজে। APSCৰ কেলেংকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰা সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি। মই তাৰ সভাপতি আছিলোঁ তেতিয়া, সেই সময়ত যেতিয়া সংগ্ৰাম চলি আছিল। জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ তাৰ আগত। সেই সময়ত গোটেই পিৰিয়ডটোত আজি APSC সংস্কাৰৰ মূল অৱদানটো কৃষক মুক্তি সংগ্ৰাম সমিতি। তো সেই সময়ত যিবিলাক মানুহৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ সেই ভ্ৰষ্টাচাৰী শাসন, কংগ্ৰেছ দলৰ সেই দুৰ্নীতিগ্ৰস্ত শাসন, যি শাসনৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামত, আৰু সেই সময়ত বিজেপি দলৰ মানুহবিলাকে সেই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তেওঁলোকৰ অন্তৰত ঠাই লৈ দল কৰিবলৈ গৈছিলে যে আমি এখন বিকাশ চৰকাৰ কৰিম, মানুহৰ চৰকাৰ কৰিম। তাৰপিছত কৈ দেখি তাৰ পাছত আৰু কোন নিষ্ঠাবান মানুহে বিজেপি দল কৰি থাকিব? তাৰ পাছত আৰু কোন সৎ মানুহে বিজেপি দল কৰি থাকিব? যি কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্ত হ'বৰ কাৰণে বিজেপি দল কৰিবলৈ গৈছিলে কৰ্মীবিলাকে, নহয় জানো?
বিজেপি দল কৰিবলৈ গৈছিলে কংগ্ৰেছ দলৰ অপশাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে, কিন্তু সেই অপশাসনৰ আটাইতকৈ ডাঙৰ 2 নম্বৰী খলনায়ক দুজনেই এতিয়া কংগ্ৰেছ দলৰ কি কয় বিজেপি দলৰ আমাৰ দিলীপ বৰা ডাঙৰীয়া, প্ৰাক্তন ডিজিপি দিলীপ বৰা ডাঙৰীয়া সকলোকে গুৰুত্ব তো মই বেছি দীঘলীয়া নকৰোঁ। আজি এটাই কথা ক'ব খুজিছোঁ, আজি যোগদানৰ আৰম্ভণি মাত্ৰ। এই আৰম্ভণি ঘটালে ডক্টৰ ভৱেন্দ্ৰনাথ মোহন, যুধিষ্ঠিৰ গগৈ, গোপাল কাকতি তেখেতসকলে আৰু বিভিন্নজনে, আৰু আমাৰ জাতীয় সংগঠনৰ তৰফৰ পৰা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন সচিব প্ৰধান প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া, আমাৰ সাহিত্যিক আৰু খেলুৱৈ, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মাধৱজ্যোতি দেউৰী ডাঙৰীয়া, তেখেতসকলে আৰম্ভণি ঘটাই দিলে। আজি বীৰ লাচিত সেনাৰ জিলাৰ সাংগঠনিক সম্পাদক আহিছে। আজি আমাৰ সনাতন বীৰ হিন্দু সেনা, আপোনালোকে নামটো শুনিলে নিশ্চয় ধৰিব পাৰিছে যে তেওঁলোক বিজেপিৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন। তো সনাতনী বীৰ হিন্দু সেনা বৰপেটা জিলা সমিতিৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত আজি বোধহয় বেছিভাগ নেতাই নহয় জানো, বেছিভাগ কৰ্মী আৰু নেতাই আজি যোগদান কৰিবলৈ আহিছে। আৰু কথাটো হ'ল যে বিজেপিয়ে যদিও হিন্দু মানুহৰ কাৰণে কাম কৰিম বুলি গৈছিলে, তেখেতসকলে হিন্দু মানুহৰ আশা আকাংক্ষা প্ৰতিফলিত কৰাৰ ব্যৰ্থ হৈছে। সেইকাৰণে 2024 চনে আমাক এইটো আঙুলিয়াই দি দিলে যে হিমন্ত বিশ্ব শৰ্মা অজেয় নহয়। হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিলে, বিজেপি নৰেন্দ্ৰ মোদী যেনেকৈ অজেয় বুলি কয়, নৰেন্দ্ৰ মোদী থাকিলে ক'ত হৰুৱাব পাৰিব, হিমন্ত বিশ্ব শৰ্মা থাকিলে ক'ত হৰুৱাব পাৰিব বুলি যিবিলাক আছিলে, সেইটো যে অজেয় নহয়, সেইটো আমি যোৰহাটৰ ইলেকশ্যনে প্ৰমাণ কৰি দিলোঁ। লোকসভা নিৰ্বাচন কৰিলোঁ নে নাই বাৰু? আমি এবাৰ বিৰোধী ঐক্যমঞ্চই প্ৰমাণ কৰি দিলোঁ যে পৃথিৱীৰ যোন শক্তি আহিলেও, গোটেই চৰকাৰখন বহি ল'লেও আমি তেওঁলোকক পৰাজিত কৰিব পাৰোঁ। আৰু মই এইটো কথা আপোনালোকক আজি যোগদান কাৰ্যসূচীতে কৰি দিব খুজিছোঁ যে 2026 চনত বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাৱে ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি 2026 চনত চৰকাৰ গঠন কৰিম। আৰু মই আপোনালোকক এইটোও নিশ্চয়তা প্ৰদান কৰিছোঁ যে চৰকাৰত যদি ৰাইজৰ দল থাকে, তেতিয়াহ'লে দুটা বস্তু সদায় মনত ৰাখিব যে কেন্দ্ৰৰ ওচৰত ৰাজ্যৰ অধিকাৰ, যাক ইংৰাজীত ফেডাৰেলিজিম বুলি কয়, যাক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কয়, সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অধীনত অসমে যাতে সদায় গুৰুত্ব লাভ কৰে, তাৰ কাৰণে ৰাইজৰ দলে সদায় যত পূৰ্ণাস্তি চেষ্টা কৰিব, ঐকান্তিকতাৰে চেষ্টা কৰিব আৰু দিল্লীৰ ওচৰত অসমৰ গুৰুত্ব বৃদ্ধি কৰিব। নম্বৰ 2, ৰাজ্যখনত চলি থকা যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে কণ্ট্ৰলত থাকে, তাৰ কাৰণে ৰাইজৰ দল যদি চৰকাৰত থাকোঁ, আপোনালোকক আমি নিশ্চিত কৰি ক'ব খুজিছোঁ যে ৰাইজৰ দল যদি থাকোঁ, 1 নম্বৰ কথাটো আকৌ ক'লোঁ, দিল্লীৰ ওচৰত ৰাজ্যৰ অধিকাৰ বৃদ্ধি কৰিবৰ কাৰণে কাম কৰা হ'ব, নম্বৰ 1। নম্বৰ 2, দুৰ্নীতিৰ বিৰুদ্ধে পুৰা এটা স্বচ্ছ প্ৰশাসনৰ কাৰণে চেষ্টা কৰা হ'ব। 3 নম্বৰ কামটো কৰা হ'ব যে অসমৰ প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে, কোনো ল'ৰা যাতে কেৰালা আৰু বেংগলোৰলৈ গৈ কাম কৰিবলগীয়া নহয়, তেনেকুৱা এখন গঠন কৰিবৰ কাৰণে এখন নতুন অসমৰ যি পৃষ্ঠভূমি, সেই পৃষ্ঠভূমি 2026 পৰা আৰম্ভ কৰিম বুলি আমি কল্পনা কৰিছোঁ। মই আপোনালোকক ক'ব খুজিছোঁ যে 2026 চনত বিধানসভা নিৰ্বাচনত আমি অতি কমেও 15খন আসন, এইবাৰ অতি কমেও তাতকৈতো বহুত বেছি চেষ্টা কৰিম, অতি কমেও 15খন আসন যাতে ৰাইজৰ দলে এইবাৰ আমি কাঢ়ি আনিব পাৰোঁ, জয়ী হ'ব পাৰোঁ, তাৰ কাৰণে পূৰ্ণ প্ৰচেষ্টা আৰু পৰিকল্পনা কৰিব। আৰু আমাৰ বিশ্বাস, আমাক নোলোৱাকৈ কোনেও 2026 চনত চৰকাৰ কৰিব নোৱাৰে। আৰু তাৰপাছত তাৰ পৰৱৰ্তী সময়ত আমি অধিক শক্তিশালী হ'বৰ কাৰণে কাম কৰিম। মই সেইকাৰণে আজিৰ দিনটোত যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া, আজিৰ দিনটোত ভৱেন মোহন ডাঙৰীয়া, আজিৰ দিনটোত গোপাল কাকতি ডাঙৰীয়াকে ধৰি আটাইবিলাক যিসকলে ইয়াত যোগদান কৰিবলৈ আহিছে, সকলোকে আদৰণি জনাই মোৰ আদৰণি ভাষণ সমাপ্ত কৰিছোঁ। আৰু মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ যে আমাৰ দলত কাম কৰিবৰ কাৰণে আপোনালোকে পূৰ্ণ সুযোগ লাভ কৰিব। আমাৰ দলৰ পিনৰ পৰা পূৰ্ণ সুযোগ, আৰু আমাৰ দলত এইটো নাই যে পুৰণি নতুন এনেকুৱা কোনো প্ৰশ্ন নাই।
যোনে নিষ্ঠাৰে সৈতে কাম কৰিব সকলো মানুহে ইয়াতে মুকলিমূৰীয়াকৈ কাম কৰিব পাৰিব। মই নিশ্চয়তা প্ৰদান কৰিছোঁ ভৱেন মোহন ডাঙৰীয়াক, মই নিশ্চয়তা প্ৰদান কৰিছোঁ যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াক, মই নিশ্চয়তা প্ৰদান কৰিছোঁ গোপাল কাকতি ডাঙৰীয়াক, প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়াক, মাধৱ দেউৰী ডাঙৰীয়াক, আৰু নিশ্চয়তা প্ৰদান কৰিছোঁ বাকীসকলকো, কাজী হুমায়ুন কবিৰ ডাঙৰীয়াক, ধৰ্মেন্দ্ৰ দাস ডাঙৰীয়াক, সকলোকে নিশ্চয়তা প্ৰদান কৰিছোঁ যে আপোনালোকে নিশ্চিন্ত হৈ থাকক। ৰাইজৰ দলত দপদপাই আপোনালোকে কাম কৰিব পাৰিব, নিজৰ মনৰ ইচ্ছাৰে আপোনালোকে কাম কৰিব পাৰিব, আৰু দেশ জাতি আৰু জনগণৰ স্বাৰ্থত আপোনালোকে আগবাঢ়ি যাব পাৰিব। এইখিনি কথা কৈ আমাৰ দললৈ সকলো নতুন নৱাগতক আদৰণি জনাই আপোনালোকক সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ। ধন্যবাদ। এতিয়া মই অনুৰোধ জনাম যে আমাৰ দলৰ তৰফৰ পৰা আমাৰ ৰাজনৈতিক উপদেষ্টা ডক্টৰ নাথ ডাঙৰীয়াক এখন গামোচাৰে আদৰণি জনাব। আজিজুৰ ৰহমান। অসমৰ প্ৰাক্তন ডিজিপি আৰক্ষী সঞ্চালক প্ৰধান আৰু আমাৰ দলৰ ৰাজনৈতিক উপদেষ্টা দিলীপ বৰা ডাঙৰীয়াক চিন্ময় বৰা ডাঙৰীয়াই এখন গামোচাৰে আদৰণি জনাব। আৰু এটা খবৰ আছে, খবৰটো আপোনালোকক দি লওঁ। এটা খুব ভাল, অসমৰ কাৰণে এটা ভাল খবৰ। সেইটো হ'ল ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে, মোলৈ ফোন কৰিছিলোঁ তাৰ পৰা, ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে আমাৰ চৰাইদেউ মৈদামক, আমাৰ আহোম যুগৰ যি মৈদাম, সেই মৈদামক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে দাদা ডিক্লেয়াৰ কৰিলে নেকি? 11:10 ডিক্লেয়াৰ কৰিলে। মই সকলোকে থিয় হৈ সাংবাদিকসকলকো অনুৰোধ জনাইছোঁ, তেখেতসকলক থিয় হৈ দিব লাগে, কাৰণ এইটো অসমৰ প্ৰশ্ন, এইটো ৰাইজৰ দলৰ প্ৰশ্ন নহয়। মই সকলোকে থিয় হৈ এবাৰ জোৰকৈ হাত তালি বজাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ জিন্দাবাদ। কে.চি. নৰিয়ালে এই গোটেই কামখিনি কৰিছে। মই ইয়াৰ পৰা কে.চি. নৰিয়াল ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ। মই ইয়াৰ পৰা আৰ্কিঅলজি ডিপাৰ্টমেণ্টক, ষ্টেট আৰ্কিঅলজি ডিপাৰ্টমেণ্ট, ASI, ভাৰতীয় আৰ্কিঅলজি ডিপাৰ্টমেণ্ট দুয়োটাকে ধন্যবাদ জনাইছোঁ। মই ইয়াৰ পৰা ৰাইজৰ দলৰ তৰফৰ পৰা ইউনেস্কোক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে আজি এই ঘোষণাটো দিলে, আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাৰত চৰকাৰক। ভাৰত চৰকাৰে আমাৰ চৰাইদেউক নমিনেশ্যন দিয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এইটো এটা জাতীয় জীৱনৰ এটা খুব ভাল খবৰ বুলি আজি ঘোষণা কৰিছোঁ। আৰু ইয়াৰ পাছত পিছৰ কাৰ্যসূচী এতিয়া আৰম্ভ কৰিব খুজিছোঁ। যোগদান কাৰ্যসূচীত আগভাগ ল'ব, আমাৰ পৰিচালনা কৰিব আমাৰ সাধাৰণ সম্পাদক অলক নাথ ডাঙৰীয়াই। মই অলক নাথ ডাঙৰীয়া তেখেতক যোগদান কাৰ্যসূচী আগভাগ ল'বলৈ, আৰু লগতে এখন কাগজ অলপটা থাকি গৈছে, এখেতসকলৰ লিষ্টখন আপুনি দাদা বেয়া বলে তো ভিডিও
এইখিনিতে থাকোঁ খালি বহুত ৰিক্সি বস্তু আছে সন্মানীয় অতিথিসকল, আপোনালোকৰ আজিৰ আমাৰ দলত যোগদানৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে আমাৰ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াই আনুষ্ঠানিকভাৱে আমাৰ দললৈ আদৰণি জনাবৰ বাবে আগবাঢ়িছে যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াক। যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া শদিয়াৰ বিজেপি দলৰ প্ৰাক্তন জিলা সভাপতি আছিলে, ধেমাজি জিলাৰ বিজেপি দলৰ সহ প্ৰভাৰী আছিলে। আমাৰ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াই এয়া যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াক আমাৰ দলৰ অনুষ্ঠানত যোগদান কৰিছে। ইয়াৰ পিছতে আমি যোগদানৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ডক্টৰ ভৱেন্দ্ৰ নাথ মোহন, যিগৰাকী ব্যক্তি শিৱসাগৰত বিজেপি দলৰ জিলা সভাপতি আছিলে, বিজেপি দলৰ ৰাজ্যিক সম্পাদক আছিলে আৰু তেখেত জিলাৰ কাৰ্যবাহী সদস্য আছিলে। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গোপাল কাকতি ডাঙৰীয়াক, যিগৰাকী অসম প্ৰদেশ বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আছিলে। গোপাল কাকতি ডাঙৰীয়াক আমাৰ দলৰ মাননীয় সভাপতি মহোদয় সম্বৰ্ধনা জ্ঞাপন কৰিব। ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ধনজিৎ গগৈ ডাঙৰীয়া। ধনজিৎ গগৈ ডাঙৰীয়া বীৰ লাচিত সেনাৰ অসম ৰাজ্যিক কমিটিৰ সাংগঠনিক সম্পাদক আছিলে। ইয়াৰ পিছতে আমি আমন্ত্ৰণ জনাইছোঁ প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া। প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ অসমৰ সচিব প্ৰধান আছিলে, তেখেতে আমাৰ দলত যোগদান কৰিব। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মাধৱ জ্যোতি দেউৰী ডাঙৰীয়া, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, সংবাদ সেৱাৰ লগত জড়িত এগৰাকী সাংবাদিক সাহিত্যিক মাধৱ জ্যোতি দেউৰী ডাঙৰীয়া, প্ৰাক্তন শিক্ষক, আমাৰ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়া সম্পূৰ্ণ জ্ঞাপন কৰিব। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ধৰ্মেন্দ্ৰ দাস, সভাপতি সনাতনী বীৰ হিন্দু সেনা বৰপেটা জিলাৰ। ধৰ্মেন্দ্ৰ দাস ডাঙৰীয়াক আমি মঞ্চলৈ আহি যোগদান কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত মঞ্চত আমি আমন্ত্ৰণ জনাইছোঁ কাজী হুমায়ুন কবিৰ ডাঙৰীয়াক। কাজী হুমায়ুন কবিৰ ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰমোদ গগৈ ডাঙৰীয়া, তেখেত বিজেপি দলৰ যুৱ মৰ্চাৰ জিলা সভাপতি শিৱসাগৰৰ। প্ৰমোদ গগৈ ডাঙৰীয়া মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰমোদ গগৈ। ইয়াৰ পিছত আমি আমন্ত্ৰণ জনাইছোঁ সেই চকীখিনি আঁতৰাই দিওঁ নেকি? আমি ফটো এখন লৈ লওঁ অকণমান বাকীখিনি চকীখন উঠাই দিয়া এখন হাতে হাতে এখন হাতে হাতে
Ah.